কি লিখা আছে ৰাজ্যসভা সাংসদ শ্ৰীযুত কামাখ্যাত আছে সাংসদ পুঁজি পৰা অনুমোদন দিয়া 10 লাখ টকাৰে শিৱসাগৰ ছুইমিং ছ'চাইটি প্ৰশিক্ষণ কেন্দ্ৰ পকিবেৰা সাঁতোৰ সন্থাৰ সভাপতি শ্ৰী ৰঞ্জিত বৰগোহাঁইদেৱে হেৰি কৰে আজি স্থাপন কৰে এজন যোশী উপাধিৰ মানুহে আহোম যুগৰ ঐতিহ্যৰ ওপৰত আঘাত আনিব খুজিছে আৰু তেওঁক আঘাত আনিব দিয়া নহ'ব তেওঁ ৰাজনৈতিক দম্ভ দেখুৱাইছে এই দম্ভ উফৰাই দিয়া হ'ব আৰু এই আহোম যুগৰ পুখুৰীটো সংৰক্ষিত হৈ থাকিব লাগিব আৰু এইটো আমাৰ নিজৰ পুখুৰী আমি ইয়াত মেডাম মেফি পাতোঁ মেডাম মেফিলে আৰু বেছি দিন নাই আমি মেডাম মেফি প্ৰস্তুতি ইতিমধ্যে চলাই আছোঁ কিন্তু এটা কথা স্পষ্ট যদি প্ৰশাসনে আজি এই ৱালখন ভাঙি নিদিয়ে তেতিয়াহ'লে আজি শিৱসাগৰ টাউনৰ ৰাইজে এখন ৱাল ভাঙি পেলাব আমি বাৰে বাৰে প্ৰশাসনক অনুৰোধ কৰি আছোঁ আৰু আমাৰ এই সৰলতাক যাতে প্ৰশাসনে দুৰ্বলতা বুলি নাভাবে তাৰ বাবে আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ আৰু এই যোশী উপাধি ব্যক্তিজনৰ লগত আজি কামাখ্যা প্ৰসাদ তাছাৰ ডাঙৰীয়াৰ লগত মোৰ ফোনত কথা বতৰা হৈছে তেওঁ কৈছে যে মই ছুইমিং ছ'চাইটিৰ কাৰণে 10 লাখ দিয়াটো হয় কিন্তু মই আহোম যুগৰ ঐতিহ্যত আঘাত আনিবলৈ 10 লাখ টকা দিয়া নাই মই আহোম জনগোষ্ঠীক যথেষ্ট শ্ৰদ্ধা কৰোঁ আৰু ইয়াৰ ওপৰত মই তদন্ত ঘোষণা কৰিম বুলি ইতিমধ্যে কামাখ্যা প্ৰসাদ তাছাই আমাক কৈছে এতিয়া কথাটো হ'ল যে এই ৱালখন আজিৰ ভিতৰত ভাঙিব লাগিব আৰু যদি নাভাঙে শিৱসাগৰ ৰাইজে ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনগণে এখন ভাঙি দিব আৰু এইবিলাক গুণ্ডামী অনা অসমীয়া মানুহৰ পুনৰ শিৱসাগৰ আৰম্ভ হৈছে আৰু তাৰ বিৰুদ্ধে এখন ডাঙৰ কিন্তু দীঘলীয়া সংগ্ৰাম হ'ব আৰু এই ৱালখন য'ত বনাইছে যদি তদন্ত হয় কিমান বিয়োগম মিউনিচিপালিটি বিষয়া জেললৈ যাব আৰু আমি কেছ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু কিমান বিয়োগম মিউনিচিপালিটিৰ ইঞ্জিনিয়াৰ জেললৈ যাব তাৰ হিচাপ কৰিব নোৱাৰিব কিন্তু 1714 পৰা 1744 চনৰ ভিতৰত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালত নিৰ্মাণ কৰা এটা ঐতিহাসিক পুখুৰী শিৱসাগৰ মাজমজিয়া গোহাঁই চুকত অৱস্থিত এই ঐতিহ্যৰ ওপৰত কুঠাৰাঘাত হৈছে ৰাঘৱেন্দ্ৰ যোশী নামৰ এজন ব্যক্তিয়ে এটা সংস্থাৰ নাম লৈ ইয়াত দালালি কৰিছে 2 নম্বৰ কৰিছে আৰু তেখেতে চাহেওলা নামৰ এজন কোম্পানীৰ ঠিকাদাৰৰ লগত লগ লাগি ইয়াত এটা পইচা সৰলকি কৰাৰ প্লেন কৰিছে আৰু এটা সংস্থাক জনমানসৰ হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে তেখেতে প্ৰয়াস কৰিছে গতিকে মই সকলো পক্ষকে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু প্ৰশাসন আৰু শিৱসাগৰ মিউনিচিপালিটিক আমি দাবী উত্থাপন কৰিছোঁ যে নগৈ গড়গাঁৱৰ বাতৰি ল'বলৈ আপোনালোকে এৰক স্পট ভেৰিফিকেশ্যন নকৰাকৈ ছুইমিং পুললৈ অহা টকা ঐতিহ্যৰ ওপৰত আপোনালোকে খৰচ কৰিছে এই ক্ষেত্ৰতো আপোনালোকৰ ওপৰত প্ৰশাসনিক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাইজে সিদ্ধান্ত লৈছে বিষয়াৰ ওপৰত কেছ কৰা হ'ব কামাখ্যাদাৰ লগত যোগাযোগ কৰা হৈছে কামাখ্যাদাক এটা কথা জনাইছে যে মই যি পুঁজি দিছিলোঁ সেই পুঁজি ছুইমিং পুল ডেভেলপমেণ্টৰ কাৰণে দিছিলোঁ ঐতিহ্যৰ ওপৰত আঘাত নিবৰ কাৰণে দিয়া নাই ৰাঘৱেন্দ্ৰ যোশী যিজন ব্যক্তি এই দুষ্কাৰ্য কৰিছে কোনোবা সংস্থা নাম লৈ তেখেতে 2 নম্বৰ কৈছে তেখেতৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম মিউনিচিপালিটি বিষয়াৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ কাৰণ তেখেতলোকে নগৈ গড়গাঁৱৰ বাতৰিলৈ ঐতিহ্যৰ ওপৰত আঘাত সানিছে মানুহৰ আত্মমৰ্যাদাক আঘাত সানিছে আৰু এই হিষ্টৰিকেল মনুমেণ্টছ ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে গতিকে আমি সদৌ টাইমছৰ মিডিয়াৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু এই কাৰ্যক আমি গৰিহণা জনাইছোঁ